সৰিয়হৰ খেতি মানে সৰিয়হৰ যোৱাবেলিৰে সৰিয়হ কিছুমান আছিল এইখিনি তেল উলিয়াব দি পঠালে মায়ে তেল সৰিয়হৰ তেলটো একচুৱেলি খাটি সৰিয়হৰ তেলটো পোৱা বৰ টান আৰু ময়ো মানে আগতে কেতিয়াও মানে ধান বহুতবাৰ বানিছোঁ সৰুতে আগতে বহুতবাৰ বানিছোঁ এতিয়াও মাজে মাজে ছুটিত থাকিলে মানে ধান বানা কামটো বাৰু কৰি থাকোঁ কিন্তু সৰিয়হৰ মানে তেল পেৰাটো মানে প্ৰথম আহিলোঁ আৰু এনেকুৱা মেচিন আমি দেখাত মেচিনটো বৰ বেলেগ টাইপৰ মেচিন মানে তো ইয়াতে সৰিয়হ পেৰা যায় আগতেতো মানে গৰু দি সৰিয়হ পেৰিছিলোঁ আৰু এনেকৈ দেখিছিলোঁ কিন্তু এতিয়া মানে সৰিয়হ এনেকৈ মানে সৰিয়হ তেল উলিওৱা আজি প্ৰথম দেখিলোঁ এনেকৈ মানে মেচিনৰ পৰা নিজৰ ঘৰৰে সৰিয়হ একচুৱেলি সৰিয়হ তেল মানে খাটি সৰিয়হ তেলটো পোৱা বৰ টান আমি যিবিলাক আমি বিভিন্ন ধৰণৰ পেকেট কিনি থাকোঁ কচ্চি ঘানি কিবা অনুপম কিবা কিবি এনেকুৱা মানে বিভিন্ন ধৰণৰ মানে ব্ৰাণ্ডৰ আমি সৰিয়হৰ তেল কিনি থাকোঁ সৰিয়হৰ তেলটো মানে অভিন্ন অংগ আমাৰ খাদ্যৰ ৰিফাইন আমি আজিকালি ৰিফাইনো বহুত ইউজ কৰোঁ কিন্তু ৰিফাইন তেলটো ইউজ কৰিব নালাগে যিকোনো কোম্পানীৰে ৰিফাইনটো বৰ এটা মানে বিষাক্ত খাদ্য শৰীৰৰ কাৰণে হাৰ্ট এটেকৰ কাৰণে বিৰাট মানে বেয়া কিন্তু মানে সৰিয়হৰ তেলটো ভাল এটা মানে শৰীৰৰ কাৰণে ভাল সৰিয়হৰ তেল ইউজ কৰিব লাগে সৰিয়হৰ তেল হওক বা মানে মুংফলীৰ অইল যিটো মানে পোৱা যায় মানে বাদামৰ অইল গ্ৰাউণ্ডনাট অইল আৰু মানে ৰিফাইনটো ল'ব নালাগে কিন্তু তো এনেকৈ মানে সেইকাৰণে সৰিয়হৰ তেলটো মানে ছাজেষ্ট কৰে ইউজ কৰাৰ কাৰণে সৰিয়হ তেলৰ ক্ষেত্ৰত মই এটা দেখিলোঁ মানে সৰিয়হৰ তেলটো মানে নিজৰ যদি ঘৰৰ সৰিয়হ থাকে বা সৰিয়হ আমি কিনি পেলাই ৰাখিব পাৰোঁ মানে মোন সৰিয়হত আমি মোটামুটি 16-17 লিটাৰ মান তেল ওলাই বুলি ক'লে এখেতে তাৰপিছত নিজেও গম পালোঁ তো বেছি নহয় এক মোন সৰিয়হৰ দাম 1400-1500 টকা তো আমি যদি তাৰ পৰা 17 লিটাৰ 16 লিটাৰ তেল পাওঁ বজাৰত আমাৰ 180 টকা লিটাৰ তেলৰ 200 টকা লিটাৰ তেনে ক্ষেত্ৰত মানে এক মোন মানে 1500 এক মোন সৰিয়হ কিনি যদি আমি 16 লিটাৰ 15 লিটাৰো পাওঁ তেতিয়াহ'লে আমাৰ মানে লাভহে হয় লোকচান নহয় তো একটো শৰীৰৰ কাৰণে মানে খাটি বস্তু পোৱা যায় আৰু 2 নম্বৰতে মানে ভাল কম দামতে পোৱা যায় তো সেইকাৰণে সৰিয়হৰ মানে কিনি ৰাখিব পাৰি নিজৰ খেতি নহ'লেও কিনি ৰাখি সৰিয়হৰ তেল মানে উলিয়াই ঘৰত ব্যৱহাৰ কৰিব পাৰি আৰু সৰিয়হৰ তেলৰ লগতে যিটো সৰিয়হৰ মানে যিটো মানে গুৰি ওলাই আমি খলিয়ৈ বুলি কওঁ এই খলিয়ৈটো মানে জীৱ জন্তুৰ কাৰণে ভাল খাদ্য সেইকাৰণে দুয়োটাই কামত আহে সেইকাৰণে সৰিয়হ মানে কিনি আনি কৰিব পাৰি আৰু মানে যাৰ মাটি আছে সৰিয়হ খেতি কৰিব পাৰি আমি আচলতে আমাৰ অসমৰ মই বাৰে কওঁ মই ৰাজস্থান পঞ্জাৱ বহুততে ঘূৰি থাকোঁ সেইবাবে ইয়াৰ খেতি দেখি মানে মই মানে অভিভূত হৈ যাওঁ মানে আৰু আমাৰ ফালে অসমৰ মাটিত মানে এবাৰ ধান খেতি কৰিও তাৰপিছত মাটিডৰা এনে পৰি থাকে এয়াও সৰিয়হ খেতি আমাৰ অসমৰে আমাৰ সৰিয়হৰ খেতি তো এনেকৈ সৰিয়হৰ খেতি কৰি মানে লাভৱান হ'ব পাৰি এক নম্বৰতে ধান খেতি কৰিলে তাৰপিছত ধান খেতি মানে কটাৰ পিছতে মাটি চহাই পেলাই সৰিয়হ ছটিয়াই দিব পাৰি জীৱ জন্তুৰ পৰা খালি বচালে হ'ল এইখিনি কৰিলে ভাল সৰিয়হ পাব পাৰি আৰু তেলটো নিজৰ ঘৰৰ পৰা উৎপাদন কৰিব পাৰি এইখিনি কৰিব লাগে মাটিবিলাক এনে পেলাই থ'ব নালাগে আৰু লাহে মানে গৰু ছাগলী এৰি দিয়াটো বন্ধ কৰিব লাগে গৰু ছাগলীক মানে এৰি দি পেলাই দিয়াৰ বাবে আমাৰ অসমত খেতিবিলাক নহয় সেইটো বন্ধ কৰি খেতিত বেছিকৈ মনোনিৱেশ কৰিব লাগে আৰু সৰিয়হৰ তেল উলিয়াৰ অন্তত এয়া এক বাল্টি সৰিয়হৰ তেল হৈ গ'ল মোটামুটি এয়া 18-20 লিটাৰমান সৰিয়হৰ তেল ওলাইছে আৰু এইখিনি লৈ এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ এইখিনি কামত আহিব আৰু একদম খাটি সৰিয়হৰ তেল নিজৰ চকুৰ আগত নিজৰ সৰিয়হ দি পেৰা তেল বৰ ভাল আৰু স্বাস্থ্যৰ বাবে বহুত ভাল ধন্যবাদ